নমস্কাৰ। এই মুহূৰ্তত অসমৰ পতাকা কিছুমানলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে 5 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0 আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0 আঁচনিৰ চৰকাৰী ঘৰলৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা शहरी 2.0 স্কিম। তাৰপিছত লিখা আছে अंतर्गत 1 करोड़ नवीन आवास के लिए ऑनलाइन आवेदन शुरू। তো এইখন আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে 1 কোটি মানুহক প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা शहरी 2.0 আঁচনিৰ চৰকাৰী ঘৰ। তো আপোনালোকে যদি চহৰ অঞ্চলত বসবাস কৰে তেন্তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত লিখা আছে इस अवसर का लाभ उठाए और अपने खुद का घर सपना पूरे करे, आज ही ऑनलाइन आवेदन करे। अधिक जानकारी के लिए कृपया अपने संबंधित नगर निगम की कार्यालय से संपर्क करे। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা शहरी 2.0 আঁচনিৰ বিষয়ে সবিস্তাৰে জানিব বিচাৰে তেন্তে আপোনালোকৰ পৌৰ নিগমৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব পাৰে। তো আপোনালোকে নিজৰ পৌৰ নিগমৰ কাৰ্যালয়ত গৈ এইখন আঁচনিৰ বিষয়ে সবিস্তাৰে জানিব পাৰিব। এইখন আঁচনিত কেনেকৈ আবেদন কৰিব পাৰিব, কেনেকৈ চৰকাৰী ঘৰ লাভ কৰিব সবিস্তাৰে আপোনালোকে জানিব পাৰিব। আৰু যিসকল মানুহে মোবাইলৰ সহায়ত এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰেচন কাৰ্ড লৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে বিগ ব্ৰেকিং, কোনো কাৰণতে বন্ধ নহয় ৰেচন, নিয়মিতভাৱে হিতাধিকাৰীয়ে পাই থাকিব ৰেচনৰ চাউল। তাৰপিছত আৰু লিখা আছে 1 আগষ্টৰ পৰাই লাভ কৰিব দাইল, চেনি আৰু নিমখ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে চলিত জুন আৰু অহা জুলাই মাহত নাপায় ৰেচন কাৰ্ডৰ সহায়ত মচুৰ দাইল, চেনি আৰু নিমখ। তো জুন জুলাই মাহৰ পৰিৱৰ্তে অহা আগষ্ট মাহৰ 1 তাৰিখে আকৌ নতুনকৈ লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ আছামৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে লিখা আছে 1 জুনৰ পৰা দেশজুৰি আৰম্ভ হৈছে খেত বচাও অভিযান। তাৰপিছত লিখা আছে সুস্বাস্থ্য মাটি শক্তিশালী কৃষক সমৃদ্ধ ভাৰত, এই উদ্দেশ্যে আগত ৰাখি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো এই অভিযান আৰম্ভ কৰা হৈছে। সঠিক সাৰ প্ৰয়োগৰ জৰিয়তে মাটিৰ উৰ্বৰতা ৰক্ষা কৰি কিদৰে অধিক শস্য উৎপাদন কৰিব পাৰি সেই সন্দৰ্ভত কৃষক ৰাইজক সজাগ কৰাই হৈছে এই আঁচনিৰ মুখ্য উদ্দেশ্য। আৰু আঁচনিখন অহা 30 জুন পৰ্যন্ত অব্যাহত থাকিব। তো আপোনালোকে যদি খেতি বাতি কৰে তেন্তে খেতিত কিমান পৰিমাণে সাৰ দিব লাগিব, কিমান পৰিমাণে ঔষধ দিব লাগিব, ইয়াৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ ব্যৱস্থা। 30 জুন তাৰিখৰ ভিতৰত আপোনালোকে নিজৰ কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব পাৰে। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই পৰ্যায়ক্ৰমে অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে 3000কৈ টকা লাভ কৰিব। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু আপোনালোকে যদি অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য সেই ক্ষেত্ৰত 3000কৈ টকা প্ৰতি মাহতে আপোনালোকে লাভ কৰিব।